এই সময়লৈ মই সকলোকে স্বাগতম জনাইছোঁ। প্ৰিয় দৰ্শক, আজি মোৰ বিষয়বস্তু যাত্ৰা পাৰ্টি আৰু ঠিক তেনে কিছু লোক সংস্কৃতিৰ সৈতে জড়িত মানুহৰ কথা। লকডাউন তাৰ পিছৰ পৰ্যায়ত এটা দীঘলীয়া সময় ধৰি বিশেষকৈ সাংস্কৃতিক জগতৰ এনে লোক সাধনাত ব্ৰত বহু মানুহৰ বিপদ অনিবাৰ্য হৈ পৰিছে। বিপদ ইমানলৈ বাঢ়িছে যে তেওঁলোকৰ পৰিয়ালসমূহ চলোৱাটোৱেই এক সমস্যাৰ সন্মুখীন হৈছে। তেনে বহু পৰিয়াল আপোনালোকে আজিৰ এই অনুষ্ঠানৰ যোগেদি লগ পাব। এই মুহূৰ্তত মোৰ পিছফালে আপোনালোকে দেখিবলৈ সক্ষম হৈছে যাত্ৰা পাৰ্টিৰ সাজ সজ্জা। যদি দক্ষিণ কামৰূপলৈ আহে তেতিয়াহ'লে সমগ্ৰ দক্ষিণ কামৰূপত যাত্ৰা পাৰ্টি সদায় বিখ্যাত। ঠিক তেনেকৈ নামনি অসমৰ আন আন ঠাইসমূহতো যাত্ৰা পাৰ্টিৰ যথেষ্ট সপ্ৰতিভ চেহেৰা দেখিবলৈ পোৱা যায়। যাত্ৰা পাৰ্টিৰ এই ৰূপ দৃশ্যৰ মাজলৈ আপোনালোকক নিয়াৰ পূৰ্বে মই ক'ব খুজিছোঁ আন এক বিশেষ শিল্পৰ কথা, আৰু সেয়া হৈছে পুতলা নাচ। দক্ষিণ কামৰূপত যদি আপুনি আহে তেতিয়াহ'লে পুতলা নাচৰ গুৰুত্বও ঠিক যাত্ৰা পাৰ্টিৰ দৰে থাকে। আমি যাত্ৰা পাৰ্টিৰ মাজত থাকিম, কিন্তু অকণমান সময়ৰ কাৰণে মোৰ সতীৰ্থ সাংবাদিক গিৰীন্দ্ৰ কলিতাৰ কাষলৈ যাব বিচাৰিছোঁ, য'ত তেওঁ দেখুৱাব লকডাউনৰ সময়ত পুতলা নাচৰ অৱস্থা। তেজীৰ মা কলৈনো গ'লা অ? এঠাইলৈ যাবলৈ ওলাই মই দেখিছোঁ তোমাৰ মাথাৰকে নেপাওঁ। তেজীৰ মা, তেজীৰ মা, কি নহ'ল? এনেদৰে টেটুফালে চিঞৰি চিঞৰি মৰিছেনো কেলে? টেটুফালে চিঞৰি নমৰি থাকিব পাৰনে? বহু দিনৰ মূৰত বনিজলৈ যাবলৈ ওলাইছোঁ। তেজীমলাজনীক ভালদৰে চাবা। মই বাৰু আহিলোঁ। এনেদৰে তিনপেনাই থাকিম বুলি ভাবিছ নেকি? ঘৰখনত যে ইমান কাম বন কৰি আছে, কোনে কৰিব? মই কৰিব লাগিব নেকি? ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাম আপোনাৰ এই যাত্ৰা যেন শুভ হয়। কিন্তু সভ্যা, যোৱাৰ সময়ত দেখিছোঁ মই মোৰ বোপা ৰোহিদাকক দেখিবলৈ নেপালোঁ।
হয় অনুপম, এই মুহূৰ্তত মই উপস্থিত আছোঁ দক্ষিণ কামৰূপৰ পলাশবাৰী ৰাজহ চক্ৰৰ অন্তৰ্গত নৈপৰীয়া দখলা গাঁৱৰ পুতলা নাচৰ শিল্পী অৱনী শৰ্মাৰ বাসগৃহত। এই মুহূৰ্তত আমি অৱনী শৰ্মাৰ বাসগৃহৰ সেই যিটো বিশেষ আখৰা গৃহ, সেই আখৰা গৃহটোলৈ আমি যাব খুজিছোঁ। আখৰা গৃহৰ পৰিৱেশ আমি দেখুৱাইছোঁ। প্ৰকৃতাৰ্থত এইগৰাকী অৱনী শৰ্মাই প্ৰায় 50 বছৰ ধৰি কৈশোৰ অৱস্থাৰ পৰাই পুতলা নাচৰ শিল্পী হিচাপে পৰিচিতি লাভ কৰিছে। আজি বিশ্ব দৰবাৰলৈ এই পুতলা নাচক লৈ যাবলৈ সক্ষম হৈছে এইগৰাকী অৱনী শৰ্মাই। অতীজৰে পৰা অসমৰ কৃষ্টি সংস্কৃতিৰ বৰপথাৰখনত পুতলা নাচৰ ভূমিকা যথেষ্ট আছে। তেজীমলাৰ সাধুৰ পৰা ৰামায়ণ মহাভাৰতীয় একোটা কাহিনীক পুতলাৰ মাজেৰে জীৱন্ত ৰূপ প্ৰদৰ্শনেৰে একোটা কাহিনীক নাটকীয় ৰূপত উপস্থাপন কৰা হয়। আমোদ প্ৰমোদৰ কাৰণেই হওক বা বিভিন্ন ক্ষেত্ৰতেই মনোৰঞ্জন দিয়াৰ কাৰণেই এই পুতলা নাচৰ সৃষ্টি হোৱা বুলি ক'ব পাৰি। প্ৰাক বৈষ্ণৱ কালৰ পৰাই অসমৰ বিভিন্ন ঠাইত এই পুতলা নাচৰ অৱস্থিতি, পুতলা নাচৰ প্ৰচলন আমি পাবলৈ সক্ষম হওঁ। যদিও মহাপুৰুষ দুগৰাকীয়ে ধৰ্মীয় প্ৰচাৰ বা সামাজিক দায়বদ্ধতাৰ প্ৰতি লক্ষ্য ৰাখি একোটা কাহিনীক পুতলাৰ মাজেৰে যেতিয়া প্ৰচলন কৰিবলৈ আৰম্ভ কৰিছিলে, তেতিয়াৰ পৰাই অসমত বা অসমৰ চুবুৰীয়া ৰাজ্যসমূহত পুতলা নাচৰ প্ৰয়োভটো বেছি হোৱা বুলি ক'ব খোজে। তথাপিও প্ৰাক বৈষ্ণৱ কালত যদিও অসমত দেখা পোৱা গৈছিল, তাৰ পূৰ্বেও কিন্তু অসমৰ বাহিৰে বিভিন্ন ৰাজ্যত বা ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত এই পুতলা নাচৰ প্ৰয়োভটো আছে। আৰু দক্ষিণ কামৰূপৰ এইগৰাকী অৱনী শৰ্মা মোৰ ওচৰত আছে। অৱনী শৰ্মাই আচলতে এটা সুকীয়া মাত্ৰাৰে এই পুতলা নাচক এটা গতি দিছে, যি গতিয়ে আজি বিশ্ব দৰবাৰত প্ৰতিষ্ঠিত হোৱা বুলি ক'ব পাৰি। এইগৰাকী অৱনী শৰ্মা আমি দেখুৱাইছোঁ। এই অৱনী শৰ্মাই পুতলা সৃষ্টিৰ পৰা একোগৰাকী ব্যক্তিৰ পুৰুষ নাৰী সকলোৰে কণ্ঠ নিগৰাব পৰা এইগৰাকী অৱনী শৰ্মা। কৈশোৰ অৱস্থাৰ পৰাই অৱনী শৰ্মাই এই পুতলা নাচৰ প্ৰতি আকৃষ্ট হৈছিলে। ডাৱৰীয়া, আপোনাক স্বাগতম জনাইছোঁ। এই যিটো পুতলা নাচৰ পৰিৱেশ দখলা গাঁৱত, আপুনি আজি দখলা গাঁৱৰ এগৰাকী ব্যক্তি, কিন্তু আজি বিশ্ব দৰবাৰত অসমৰ বিভিন্ন প্ৰান্তত আপোনাক চিনি পায়। আপুনি কি ধৰণে উদ্বুদ্ধ হ'ল? মই এইটো আমাৰ বেংগল আলিপুৰ দুৱাৰৰ পৰা এটা পুতলাৰ দল আহিছিলে। সেইটো পুতলাৰ দলৰ নাম আছিল সন্তোষীমা পুতলা থিয়েটাৰ, আৰু তাৰ প্ৰযোজক আৰু পৰিচালক আছিল মোৰ গুৰু শ্ৰীধৰ দাস। তেখেতৰ পৰাই মই অনুপ্ৰাণিত হৈ শিকি লৈছোঁ বস্তুটো। আপুনি প্ৰায় 50 বছৰ হ'ল আজি এই শিল্পটোৰ সৈতে লাগি থকা। আপুনি সেই তাহানি দিনৰ আৰু আজিৰ মাজত এই পুতলা নাচৰ পাৰ্থক্যটো কি দেখা পাইছে? আজি 50 বছৰৰ ভিতৰত মই আগতে যেনেকৈ পুতলাৰ অভিনয়বিলাক কৰিছিলোঁ, এতিয়া নাটকীয় ৰূপত আহি আধুনিক পদ্ধতিত ইয়াক লৈ আনিলোঁ। আৰু নতুন প্ৰজন্মই যাতে ইয়াক আদৰি লয়, তাৰ বাবে নতুন ধৰণে আধুনিক ভাৱত বৈজ্ঞানিক পদ্ধতিত মই পুতলা নিৰ্মাণ কৰিলোঁ। আৰু লগে লগে পোহৰৰ ব্যৱস্থা কৰিছোঁ, শব্দৰ ব্যৱস্থা কৰিছোঁ। ঠিক এনেধৰণে তাৰমানে মই উন্নতিৰ ফাললৈ ক্ৰমান্বয়ে লৈ আহিছোঁ। একোটা পুতলা কি ধৰণে নচুওৱা হয়, এই পুতলাটো কিন্তু অৱনী শৰ্মা নামৰ এই ব্যক্তিগৰাকীয়ে, এই শিল্পীগৰাকীয়ে নিজেই সৃষ্টি কৰা। এই পুতলা কি ধৰণে নচুওৱা হয়, একোডাল সূতাত ওলমি আছে, একোডাল সূতাত এই পুতলাটো, আৰু একোটা কাহিনীক যেতিয়া উপস্থাপন কৰা হয়, বিভিন্ন অংগী ভংগী এই পুতলাটোক এই সূতাকেইডালৰ জৰিয়তেই প্ৰকাশ কৰা হয়। আৰু এই সূতাকেইডাল নচুৱাৰ কাৰণে পৰ্দাৰ আঁৰত কিছুসংখ্যক ব্যক্তি লুকুৱাই থাকে, যিসকলক কোনেও দেখা নাপায়। আৰু সেই ব্যক্তিসকলে আচলতে কি ধৰণে এই পুতলাসমূহ নচুৱায়, যে আপোনালোকে একোডাল সূতাত ওলমি থকা একোটা পুতলা কি ধৰণে আপোনালোকে উপস্থাপন কৰি ইয়াত? হয়, এইটো আমাৰ সুবিধাৰ কাৰণে বাঁহৰে এইটো বনাই লোৱা হৈছে। এইটোক চেৰি বুলি কয়। এইটোৰ বাওঁফাল আৰু সোঁফালে পুতলাটোৰ দেখিছে, ইয়াৰ মূৰত সূতা লগোৱা আছে, আৰু আগফালে আছে আপোনাৰ আগতখন, আৰু বাওঁপিনে আছে আপোনাৰ এই বাঁহতখন। এনেকৈ আমাৰ সুবিধাৰ কাৰণে এইকেইটা কৰি ৰখা হৈছে, আঙুলিৰে নচুৱাই। হয় হয়, আচলতে একোটা পুতলাক জীৱন্ত ৰূপ দিয়া হয়। আৰু মই আগতেই কৈছোঁ যে তেজীমলাৰ সাধুৰ পৰা ৰামায়ণ মহাভাৰতীয় অথবা পৌৰাণিক বা বুৰঞ্জীমূলক বিভিন্ন কাহিনী এই অৱনী শৰ্মা নামৰ শিল্পীগৰাকীয়ে বিভিন্ন ধৰণৰ কাহিনী তেওঁ নাটকীয় ৰূপ দিয়াৰ চেষ্টা কৰে। আৰু তাতকৈ ডাঙৰ কথা, এইগৰাকী ব্যক্তিয়ে দ্বৈত কণ্ঠ, এগৰাকী ব্যক্তিয়ে একেলগে একে সময়তে পুৰুষৰ কণ্ঠ, মহিলাৰ কণ্ঠ, সকলো ধৰণৰ কণ্ঠ নিগৰাব পাৰে। আমি তেওঁৰ পৰাই জানিব বিচাৰিছোঁ, আপুনি একোটা পুৰুষ মহিলাৰ কি ধৰণে আচলতে দিওৱাই দৰ্শকসকলক দেখুৱাই দিব। তেজীৰ মা
আজি মই বনিজৰ পৰা উভতি আহিলোঁ, পিছে মোৰ মৰমৰ জীয়ৰী তেজীমলাজনী ক'ত? তাইক এবাৰ মাতি দিয়াচোন। আপুনি আকৌ তাইৰ কথা নক'ব, তাই আমাৰ নাক কাণ কাটি পেলাইছে। জানে, আপুনি বনিজলৈ যোৱাৰ সুযোগ লৈ তাই এজনী বান্ধৱীৰ বিয়া খাবলৈ লৈ গৈ তাই হেনো কাৰোবাৰ লগত পলাই গুচি গৈছে। কি ক'লি? এইবোৰতো মিছা কথা। নহয়, আপুনি বিশ্বাস কৰক, মই কেতিয়াও মিছা কথা কোৱা নাই। অনন্য প্ৰতিভা আচলতে এইগৰাকী ব্যক্তি। কিন্তু আমি যদি ক'ব যাওঁ, এইগৰাকী ব্যক্তি 50 বছৰ ধৰি, প্ৰায় 15 বছৰ বয়সতে এইগৰাকী ব্যক্তি এই পুতলাৰ প্ৰতি আকৃষ্ট হৈছিল, পুতলা নাচৰ প্ৰতি আকৃষ্ট হৈছিল। নিজেই পুতলা নিৰ্মাণ কৰিছিল, নিজেই কণ্ঠ নিগৰাই, নিজেই কাহিনী ৰচনা কৰে আৰু তাৰপিছত পুতলা নাচেৰে দৰ্শকৰ বাহ বুটলায়। কিন্তু এই পুতলা নাচ প্ৰদৰ্শন কৰিও, পুতলা নাচৰ আঁৰত থাকিও এই এক বিশেষ ব্যক্তিগৰাকী কিন্তু চৰকাৰীভাৱে বা চৰকাৰৰ সা সুবিধাৰ পৰা সদায় উপেক্ষিত হৈ আহিছে। আপুনি কেনেকুৱা ধৰণৰ সা সুবিধা চৰকাৰী কিবা পাইছে নেকি? চৰকাৰীভাৱে 15 চনত মই 50,000 টকা পাইছোঁ, তাৰ পৰা একো পোৱা নাই। চৰকাৰে আমাক অৱহেলিত কৰিয়ে ৰাখিছে বুলি আমি ক'ম, কাৰণ আমাৰ দৰে শিল্পীবোৰ, মই অলপ আৱেগভাৱে কৈছোঁ, আজি গায়কবিলাকক যেন চৰকাৰে খুব শিল্পী বুলি তেখেতসকলকহে প্ৰতিভাখিনি দাঙি ধৰিছে, কিন্তু আমাৰ দৰে শিল্পীবোৰ যি আমি নিজে সৃষ্টি কৰি কিছুমান বস্তু তৈয়াৰ কৰি জীয়াই ৰাখিছোঁ, একোটা পুৰণা কৃষ্টি, অতি পুৰণা কৃষ্টি, যিটো আমাৰ অসমৰ বাবে বৰ প্ৰয়োজনীয়। কিন্তু সেই বস্তুটোক, সেই শিল্পীবোৰক তেখেতসকলে যেন শিল্পী হিচাপে ল'ব খোজা নাই বুলি মই ভাবোঁ। কাৰণ কিয়নো টিভিৰ আঁৰত, অৰ্থাৎ টিভিত ডাঙৰ ডাঙৰ গায়কবোৰক আনি পৰিচয় কৰাই দিছে, কিন্তু আমাৰ দৰে শিল্পীবোৰক তেওঁলোকে যেন বিচাৰিয়ে চাব খোজা নাই। কিন্তু মোৰ ফালৰ পৰা ক'বলৈ গ'লে এজন গায়কতকৈ আমি বহুখিনি কষ্টকৰ শিল্পী বুলি মই ভাবোঁ। অনন্য প্ৰতিভা আচলতে এইগৰাকী ব্যক্তিৰ ক'বলৈ ভাষা নাই, কিন্তু চৰকাৰীভাৱে সদায় উপেক্ষিত হৈ আছে। এনেকুৱা ধৰণৰ অৱনী শৰ্মাৰ দৰে অসমীয়া ব্যক্তি অসমৰ চুকে কোণে হয়তো আৰু কেইবাগৰাকীও ওলাব, কিন্তু এইসকল লোকৰ প্ৰতি চৰকাৰৰ দায়বদ্ধ। ধন্যবাদ গিৰীন্দ্ৰ কলিতা। যাত্ৰাপাৰ্টিৰ প্ৰসংগ মই উল্লেখ কৰিছিলোঁ। যাত্ৰাপাৰ্টিয়ে এতিয়া ভ্ৰাম্যমান থিয়েটাৰৰ দৰেই বিভিন্ন নাট প্ৰদৰ্শন কৰে, কেতিয়াবা পুৰণি, কেতিয়াবা নতুন। কেনেকৈ যাত্ৰাপাৰ্টি, কেনেকৈ তেওঁলোকে নাট প্ৰদৰ্শন কৰে, অকণমান দৃশ্য চাই লওক। দৃশ্য আপোনালোকে দেখিলে, কিন্তু তাৰ দৃশ্যৰ লগত আৰু দুটামান দৃশ্য মই সংযোজন কৰিব খুজিছোঁ। আচলতে যাত্ৰাপাৰ্টি বুলিলে আমি পৌৰাণিক আখ্যান নাটৰ ৰূপত পৰিৱেশন কৰা যাত্ৰাপাৰ্টিক আমি বুজোঁ, কিন্তু সময় সলনি হৈছে। আজিৰ প্ৰজন্মই যাত্ৰাপাৰ্টিটো অকণমান নতুনত্ব বিচাৰে। সাধাৰণতে গাঁও অঞ্চলতহে যাত্ৰাপাৰ্টি চলে, কিন্তু গাঁও অঞ্চলতো নতুনত্বৰ প্ৰভাৱ সোমাইছে। সেইবাবে এতিয়াৰ প্ৰজন্মই যাত্ৰাপাৰ্টিত অকণমান নতুনত্ব, অকণমান আধুনিকতা পাব বিচাৰে। এনে পৰিস্থিতিত যাত্ৰাপাৰ্টিসমূহে নিজৰ ঐতিহ্যত ধৰি ৰখাৰ লগতে কিছু নতুনত্ব, আধুনিকতা দিবলৈ আৰম্ভ কৰিছে। তোমার
একটিবার ভাবতি তোমারা আছো একটিবার যাত্ৰা পাৰ্টি আজিৰ তাৰিখত কেনে পৰিৱেশ আৰু পৰিস্থিতিত আছে এই কথা জানিবৰ বাবে আমি আকৌ দক্ষিণ কামৰূপলৈ গৈছিলোঁ। পলাশবাৰীৰ নিচেই কাষৰ এগৰাকী যাত্ৰা পাৰ্টিৰ স্বত্বাধিকাৰী তেওঁৰ কাষলৈ গৈছিলোঁ আৰু লগতে তেওঁৰ পত্নী অভিনয় কৰে। দুয়ো কাষলৈ আমি গৈছিলোঁ। আহক আমি তেওঁলোকৰ কাষলৈ যাওঁ আৰু তেওঁলোকৰ বক্তব্য শুনো। যাত্ৰা পাৰ্টিৰ পৰিচালনাৰ দায়িত্বত থকা এটা পৰিয়ালৰ কাষলৈ আহিছোঁ। এখন দেৱদাসী নামৰ তেওঁলোকৰ এটা যাত্ৰা পাৰ্টি আছে। মোৰ কাষতে বাওঁহাতে প্ৰণৱ কলিতা আৰু এয়া দেৱযানী কলিতা, দুয়ো স্বামী স্ত্ৰী। দুয়ো এখন যাত্ৰা পাৰ্টি পৰিচালনা কৰে আৰু সেই যাত্ৰা পাৰ্টিখনৰ নাম হৈছে দেৱদাসী। মই প্ৰথম প্ৰণৱ কলিতাৰ পৰা জানিব বিচাৰিম, দক্ষিণ কামৰূপত যাত্ৰা পাৰ্টিৰ বাবে বিখ্যাত। লকডাউনত চাগে যথেষ্ট বিপদত পৰিছে। হয়, বিপদত পৰিছোঁ লকডাউনত। আমি এনেই বহাগলৈ যাত্ৰা পাৰ্টি কৰোঁ, বহাগৰ মাহটোও কৰোঁ, কিন্তু লকডাউনৰ কাৰণে আমি মানে 6 পৰা বন্ধ কৰিবলগীয়া হ'ল। 6 1 তাৰিখলৈ গালোঁ আৰু তাৰপিছত আমি আৰু গাব পৰা নাই। বহুত মানে লছ হৈ গ'ল, শিল্পীখিনিৰো লছ, আমাৰো লছ। এতিয়া কাম বনো নাই, এনেকৈ আছোঁ আৰু। আপোনাৰ এই দেৱদাসী যাত্ৰা পাৰ্টিত কিমান কলা কুশলী জড়িত থাকে? 25 জন আছে, 25 জন কলা কুশলী। ক'ত ক'ত আপোনালোকে এই যাত্ৰা পাৰ্টি লৈ যায়? আমি মৰিগাঁও যাওঁ, গোৱালপাৰা যাওঁ, বঙাইগাঁও যাওঁ, এইভাগে বৰপেটা ডিষ্ট্ৰিক্ট যাওঁ, নলবাৰী ডিষ্ট্ৰিক্ট। এখন ঠাইত যেতিয়া যায় কিমান দিন যাত্ৰা পাৰ্টি কৰে? নে ভ্ৰাম্যমাণ থিয়েটাৰ নিচিনাকৈ 4 দিন 5 দিন চুক্তি হৈ লয়? নাই, আমাৰ এদিনে হয়। এদিন গধূলি যাওঁ আৰু ৰাতিৰ আমি নিশাটো যাত্ৰা পাৰ্টি কৰি আৰু ৰাতিপুৱা গুচি আহোঁ। এদিনতে হয়। ধৰি ল'লোঁ মই আপোনাক তেজপুৰলৈ নিমন্ত্ৰণ জনাইছোঁ, ধৰি ল'লোঁ। সেইটো আপোনাক নিমন্ত্ৰণ জনাব লাগিলে দেৱদাসীক মই কিমান দিব লাগিব এদিনৰ কাৰণে? এতিয়া আমাৰ এটা হেৰি হয়, আপোনাৰ অফ ছিজন আৰু ছিজন বুলি কথা আছে। ধৰক আপুনি যদি তেজপুৰলৈ নিয়ে, শিৱৰাত্ৰিৰ দিনা নিয়ে যদি, তেতিয়াহ'লে আমাৰ মোটামুটি আমাৰ 45 পৰা 50 ভিতৰত হ'ব। আৰু এনে অফ ছিজনত হ'লে 18 20 এনেকুৱাকৈ হয় আৰু 18 20 হাজাৰ হয়। তাৰমানে খুব বেছি আপোনালোকৰ 50,000 মানৰ ভিতৰত আপুনি উজনিয়ে নামনি ঘূৰি আহিব পাৰোঁ ঘূৰি আৰু এটা দিনেই আপোনালোকে? এটা দিনে কৰোঁ। কোনোবা যদি ৰাইজে 2টা দিনৰ বিচাৰে তেতিয়াহ'লে আমি 2খন নাটক কৰোঁ আৰু এদিন থাকি দ্বিতীয় দিনা মানে ছেকেণ্ড নাটকখন কৰোঁ আৰু। তো আপোনালোকৰ সংসাৰখন এই যাত্ৰা পাৰ্টিৰ ওপৰত নিৰ্ভৰশীল নহয়? গোটেই ঘৰখন যাত্ৰা পাৰ্টিৰ ওপৰত। যাত্ৰা পাৰ্টি এতিয়াও তেনে ব্যৱসায়ৰ উৎস হ'ব পাৰিছে য'ত আপোনালোকৰ নিচিনা এটা পৰিয়াল, মধ্যবিত্ত পৰিয়াল চলিব পাৰে? চলিব নোৱাৰে। আপোনাৰ কথা হৈছে কি, আমি ধাৰ কৰি পেলাই এখন যাত্ৰা জন্ম দিছোঁ আৰু যিমানখিনি আমি শিল্পীক ৰাখিছোঁ, শিল্পীখিনিও খুব অভাৱতেই পৰিছে। এই যাত্ৰা নোহোৱাৰ কাৰণে যাত্ৰা আধাতে বন্ধ কৰিব লগা হৈছে। বিশেষকৈ আমাৰ ফালৰ পৰাও আমি কষ্ট পাইছোঁ। 2 মাহ ধৰি আমি আপোনাৰ বন্ধ কৰিব লগা হৈছে। তাৰোপৰি আমাৰ বেলেগ ইনকাম একো নাই, এই যাত্ৰাৰ ওপৰতে আমি নিৰ্ভৰ কৰি খাই আছোঁ। মানে লকডাউনৰ কাৰণে এটা ডাঙৰ সমস্যা হৈ পৰিছে। এই লকডাউনটোৱে আমাৰ বিশেষকৈ বহুত লছ হৈ গৈছে। আমি সেইখিনি উপাৰ্জন কৰিয়ে শিল্পীখিনিক পাৰিশ্ৰমিক দিওঁ, তাৰোপৰি আমিও অলপ কিছু সকাহ পাওঁ। কিন্তু এতিয়া যাত্ৰাৰ কাৰণে আমি বন্ধ হোৱাৰ কাৰণে, লকডাউনৰ কাৰণে আমি মহা বিপদত পৰিছোঁ। প্ৰণৱ কলিতাৰ পৰা জানিব বিচাৰিম, গোটেই দক্ষিণ কামৰূপত আপুনি চাগে সৰুৰ পৰা যাত্ৰা পাৰ্টি কৰি আহিছে, কি উত্থান পতন দেখা পাইছে? উত্থান পতন মানে যাত্ৰা পাৰ্টিৰ উত্থান পতন শিল্পীখিনিৰ যিখিনি আমাৰ মাজত চলে ডেভেলপ হৈছে, বহুতখিনি ডেভেলপ হৈছে। আৰু ঘৰবিলাকো অলপ হ'লেও পাৰিশ্ৰমিক পাই হ'লেও ঘৰখিনি চলিছে। আৰু আগৰ যাত্ৰা পাৰ্টিৰ লগত এতিয়াৰ যাত্ৰা পাৰ্টি অলপ বেলেগ ধৰণৰ হৈছে, থিয়েটাৰৰ নিচিনা হৈছে যাত্ৰা পাৰ্টি। আগৰ যাত্ৰা পাৰ্টি মানে আপোনাৰ মাজত হৈছিল
ফিল্ডৰ মাজত হৈছিল, এতিয়া মঞ্চত হৈছে। মঞ্চত আমি এখন মঞ্চতে 3খন মঞ্চৰ কাম কৰোঁ, কাপোৰেদি আমি। আগৰ যাত্ৰা পাৰ্টি মঞ্চলৈ যোৱা নাছিল, এখন ভাল খেলপথাৰ বা ফিল্ডৰ মাজত হৈছিল, চাৰিওফালে মানুহ বহিছিল। এতিয়া সলনি হৈছে, মঞ্চলৈ আহিছে। এতিয়া লাইটৰ ব্যৱহাৰ হৈছে, ছাউণ্ড ছিষ্টেম ভাল হৈছে। যাত্ৰা পাৰ্টিটো লাহে লাহে ভ্ৰাম্যমান থিয়েটাৰৰ নিচিনাকৈ অলপ চমক সোমাই গৈছে, মাৰিছে, হয়, চমকো মাৰিছে। মোটামুটি এতিয়া ভ্ৰাম্যমানৰ লগত মানে অতগত ভ্ৰাম্যমানৰ যিখিনি দেখুওৱা, আমি এখন মঞ্চতে সেইখিনি দেখুৱাওঁ। আমিও ছেটিংছ দেখুৱাওঁ, তেওঁলোকেও ছেটিংছ ব্যৱহাৰ কৰে। আপোনাৰ চিহ্নযাত্ৰাখন ভ্ৰাম্যমান থিয়েটাৰৰ ভায়েক বুলি কওঁ। হয়, হয়, ক'ব পাৰি আৰু এতিয়া, হয়, এতিয়া ক'ব পাৰি। আৰু ধৰক প্ৰণৱ কলিতা, আপোনাৰ যদি ক্ষমতা থাকিলহেঁতেন দুয়োৰো, তেতিয়াহ'লে আপোনালোকে এখন ভ্ৰাম্যমান থিয়েটাৰ খুলিলেহেঁতেন। সেই ক্ষমতাটো নাই, কিন্তু কম পৰিসৰত কম ক্ষমতাৰ মাজত আপোনালোকে কিন্তু যাত্ৰা পাৰ্টি এটা খুলিব পাৰে, ঠিক তেনেকুৱা কথাটো। হয়, হয়, আমি কম খৰচতে অলপ কৰিছোঁ। মানে থিয়েটাৰ এখন কৰিব লাগিলে বহুত কোটি টকা লাগে, আমাৰ আৰু সিমান নালাগে। আমাৰ ধৰক 20 লাখ 18 লাখমান টকা হ'লে আমি গোটেইখিনি বস্তু সামৰি কৰিব পাৰোঁ। আৰু এই যাত্ৰা পাৰ্টি বিশেষকৈ দক্ষিণ কামৰূপত আটাইতকৈ বেছি জনপ্ৰিয় আৰু আমাৰ ঐতিহ্যও ধৰি ৰাখিছে। যাত্ৰা পাৰ্টি ভ্ৰাম্যমান থিয়েটাৰৰ পূৰ্বতে থকা এটা ডাঙৰ সাংস্কৃতিক নাট্য অনুষ্ঠান। ইয়াৰ ভৱিষ্যত কি দেখিছে আপুনি, যাত্ৰা পাৰ্টিৰ ভৱিষ্যত? এতিয়া অন্ধকাৰ বুলিয়ে ক'ব লাগিব। আপোনাৰ যিটো পৰিস্থিতি হৈছে, এতিয়া অন্ধকাৰৰ দিশে গৈছে। আগৰ নিচিনা আৰু নহ'ব কিজানি। মানুহে আদৰি লৈছিল, আগৰ পৰা আদৰি লৈছে। মই আজি আপোনাৰ 96ৰ পৰা যাত্ৰা পাৰ্টিৰ লগত জড়িত হৈ আছিলোঁ। আদৰ পাইছোঁ, বিভিন্ন জেগাত আদৰ পাইছোঁ, কিন্তু লাহে লাহে আদৰটো কমি আহিছে। ৰাইজৰো পইচা পাতিৰ অভাৱ হৈ আহিছে। এতিয়া যাত্ৰা পাৰ্টিৰ মুঠৰ অন্ধকাৰৰ দিশত গৈ আছে। আৰু কিমানমান যাত্ৰা পাৰ্টি দক্ষিণ কামৰূপত আছে? ইয়াত আনুমানিক 15-20টামান হ'ব। আৰু কিছু কথা পাতিলোঁ প্ৰণৱ কলিতা আৰু দেৱযানী কলিতাৰ সৈতে। প্ৰণৱ দেৱযানীৰ সপোনৰ এটা মুকলি প্ৰকাশ, সপোনৰ এটা ঘৰৰ নাম পিছত আকৌ আহি আছোঁ এই যাত্ৰা পাৰ্টিৰ মাজত। এইবাৰ মই আপোনালোকক লৈ যাব খুজিছোঁ মঙলদৈলৈ। মঙলদৈত মোৰ সতীৰ্থ সাংবাদিক দিগন্ত শৰ্মা উপস্থিত আছে। দিগন্ত শৰ্মাই ওজাপালিৰ ওপৰত কিছু কথা ক'ব বিচাৰিছে। লকডাউনৰ সময়ত আপোনালোকে কি ধৰণৰ সমস্যাৰ সন্মুখীন হৈছে বা কি ধৰণে আপোনালোকে চলিছে? হয়, লকডাউনৰ সময়ত আমি চলাত বহুত অসুবিধা হৈ পৰিছে। আমি মোটামুটি আজি 3-4 মাহ ধৰি আমি ক'তো প্ৰগ্ৰাম কৰিব পৰা নাই। সেইকাৰণে আমাৰ যিটো কলা, সেই কলাটো আমি এতিয়া বজাই ৰাখিব পাৰিম নে নোৱাৰিম, তাকে আমাৰ বহুতো সন্দেহ। আমাৰ ঘৰৰ সমস্যাও কিছুমান আছে, সেয়েহে আমি ঘৰতে কিছুমান গছৰ পুলি বা যেনেকৈ জলকীয়া পুলি বা ভোল জিকা এনেকৈ সামান্য কিছুমান খেতি কৰি বৰ্তমান আমি জীৱিত নিৰ্বাহ কৰি আছোঁ। এই 3 মাহ আমাৰ অলপ চলাত কষ্ট হৈছে। চৰকাৰৰ পৰা আমি সুবিধা পোৱা নাই যদিও আমি চৰকাৰক দায়বদ্ধতা কৰা নাই।
লকডাউনত আমি যিটো সমস্যাৰ সন্মুখীন হৈছোঁ, আমি পৰিয়ালটো অতিকৈ কষ্ট পাইছোঁ। আমি বছৰত মোটামুটি আমাৰ যিটো চলাৰ প্ৰক্ৰিয়া, আমাৰ এই অনুষ্ঠানটোৰ জৰিয়তে আমি পৰিয়ালটো পোহপাল দি আহিছোঁ। কিন্তু যিটো লকডাউন, চৰকাৰে যিটো আমাৰ লকডাউন ঘোষণা কৰিলে, হয় আমি মানিছোঁ, কিন্তু মানিলেও কিন্তু আমাৰ পৰিয়ালটোৰ কাৰণে বহুতখিনি হাৰাশাস্তি হৈ পৰিছে। বৰ্তমান পৰ্যায়ত চলাৰ অসুবিধা হৈছে। এতিয়া আমি কাম কৰিব নাপাওঁ, কাৰো ঘৰত কাম কৰিব যাব নোৱাৰোঁ, বা ঠিক তেনেধৰণে কোনো হাজিৰাও নধৰে। যিহেতুকে আমি এই লকডাউনৰ সময়ছোৱাত ক'তো ৰাজহুৱা অনুষ্ঠান কৰিব পৰা নাই, মন্দিৰ বা ৰাজহুৱা সভা আমি এই সংস্কৃতিটো আমি হেৰি কৰিব পৰা নাই, সেইকাৰণে অসুবিধা হৈছে অলপ। মোৰ পিছফালে আপোনালোকে যি কেইবিধ সামগ্ৰী দেখিছে, এয়া হৈছে যাত্ৰা পাৰ্টিৰ বিভিন্ন সাজ সজ্জা। ষ্টেজ যেতিয়া তেওঁলোকে বনায়, প্ৰস্তুত কৰে, ভ্ৰাম্যমাণ থিয়েটাৰৰ নিচিনাকৈ এই ধৰণৰ কিছু সা সৰঞ্জামৰ প্ৰয়োজন হয়। এয়া যাত্ৰা পাৰ্টিৰ ক্ষেত্ৰতো প্ৰযোজ্য। যাত্ৰা পাৰ্টিৰ এক দীঘলীয়া ইতিহাসৰ মাজত বিভিন্ন কথাৰ মাজত কামৰূপৰ জাৰবৰী অঞ্চলৰ এগৰাকী মহিলা, আচলতে জীয়ৰী অৱস্থাৰ পৰাই এই মহিলাগৰাকীয়ে দুৰ্দান্ত অভিনয় কৰি আহিছে যাত্ৰা পাৰ্টিত। প্ৰায় 15 বছৰ ধৰি এই যাত্ৰা পাৰ্টিত অভিনয় কৰি আহিছে, কিন্তু জীয়ৰী অৱস্থাত ঠিকেই আছিল। বোৱাৰী হিচাপে যেতিয়া সন্তানৰ মাতৃ হ'ল, তাৰপিছতো যি আত্মাত আছে আচলতে এই অভিনয় শিল্প, এই আত্মাত অভিনয় শিল্প থকাৰ কাৰণে আৰু আৰ্থিক দুৰৱস্থাৰ বাবেই এই মহিলাগৰাকীয়ে কি ধৰণে আচলতে নিজৰ পানী কেঁচুৱা সন্তানকো কোলাত লৈ অৰে নিশা অভিনয় কৰি ফুৰিছিল যাত্ৰা পাৰ্টিত। এইগৰাকী মহিলা শিল্পী সংগীতা কুমাৰী। এই মুহূৰ্তত মই এই মহিলাগৰাকীৰ ঘৰত উপস্থিত আছোঁ। এই মহিলাগৰাকী আচলতে আৰ্থিক দৈন্যতাৰ পিছত কি ধৰণে এই যাত্ৰা পাৰ্টিত অভিনয় কৰি জীৱন নিৰ্বাহ কৰি আছে আমি জানিব খুজিছোঁ। যে আপুনি বিগত সময়ছোৱাত দুৰ্দান্ত অভিনয় কৰি আহিছে যাত্ৰা পাৰ্টিত। দক্ষিণ কামৰূপত আপোনাৰ সংগীতা কুমাৰী হিচাপে এটা নাম আছে। আপুনি এতিয়াও অভিনয় কৰি আছে? কৰি আছোঁ। এইবাৰ মই যুগান্তৰত আছোঁ। মাইনাত এতিয়া 6 মাহৰ পৰাই গৈ আছোঁ। মানে তেখেতৰ মানে অৱস্থা সিমান এটা ঠিক নহয়, মানে হাজিৰা কৰে, সেইকাৰণে যাব লগা হৈছে। বাবাটো এতিয়া মানে 9 বছৰ চলি আছে। বাবাটোও 6 মাহৰ পৰা গৈছোঁ, তেতিয়া মই কৈলাশপতিত আছোঁ ওপৰলৈ। এতিয়া মানে মাইনাক লৈও যাব লগা হৈছে, উপায় নাই। তেখেতে মানে হাজিৰা কৰাৰ কাৰণে মানে ঘৰ নচলে আৰু। কিন্তু এইবাৰ যিটো মানে লকডাউন পৰিলে, মানে এতিয়া 3 মাহে হ'ল। 3 মাহৰ আগৰ পৰা বহিয়ে আছোঁ। ধৰ বহাগত আমি যিখিনি নাটক কৰোঁ, সেইখিনিতে ধৰ কিবা এটা পাওঁ আৰু, সেইখিনিয়ে ধৰ 3 মাহ আমি বহোঁ, এই 3 মাহৰ কাৰণে চলে। কিন্তু এতিয়া এই 3 মাহ যে বহি গ'লোঁ, আৰু 3 মাহ আছে ৰিহাৰ্চেলটো, এতিয়া ধৰ নাটকটো নহয় আৰু, এতিয়া হ'ব যে আশাও নাই। কিন্তু আমি কি হিচাপে চলিম, কেনেকৈ চলিম, এতিয়া তাৰমানে নিৰুপায় পৰিছোঁ আৰু। আপুনি জীয়ৰী অৱস্থাৰ পৰাই অভিনয় কৰিছিল, কিমান বছৰমান হ'ল আৰু কি ধৰণে আপুনি আচলতে এই যাত্ৰা পাৰ্টিত অভিনয় কৰিবলৈ আগবাঢ়ি আহিল? মই 2004, মোৰ কিন্তু হেৰি নাই, মানে অভিজ্ঞতা নাই। স্কুলতো মই যোৱা নাই, মানে ছোৱালী কালৰ পৰাই মই বাহিৰত থাকিয়ে ডাঙৰ হৈছোঁ, মানে কাম কৰোঁ আৰু। এতিয়া মোৰ মা দেউতাৰো অৱস্থা বেয়া, মাৰ অসুখ, মানে ব্লিডিং হয়, সেনেকুৱা অৱস্থা আছে। দেউতাৰো ধৰ হেৰি মানে গেষ্ট্ৰিক আছিল আৰু শুয়ে থাকে বিচনাত। মানে মোৰ ধৰ ডাঙৰ ভাই নাই, সেইকাৰণে আৰু মই বাহিৰত থাকিব লগা হৈছে। মই বাহিৰত আছিলোঁ। পঢ়া শুনা মোৰ একেবাৰে নাই, একেবাৰে স্কুল দেখাই নাই। তথাপি ভগৱানে কি হেৰিত দিছে মানে অভিনয়টো মই নিজে নাজানো, এইটো আনৰ কথা। আপোনালোকে মানে বাহিৰতো সুধিলে কিছুমানে কয় তুমি স্কুলত গৈছা, পঢ়িছা, কিন্তু মই পঢ়াও নাই। কিন্তু এইটো আৰু ঈশ্বৰে দিয়া হেৰি আৰু। তথাপি অভিনয়টো কৰি মানে খাই আছিলোঁ। কিন্তু এতিয়া আৰু বৰ্তমান অহা বছৰ কি কৰি থাকিম, কেনেকৈ থাকিম, যদি একেবাৰে নহয় তেতিয়া আৰু আমাৰ কি হ'ব? লকডাউনৰ সময়ততো যাত্ৰা পাৰ্টিৰ দুৰৱস্থাৰ কথা ইতিমধ্যে উনুকিয়াইছোঁ, কিন্তু তাৰ মাজত যাত্ৰা পাৰ্টিয়ে নতুনত্ব কিয় আনিব বিচাৰিছে, এনে কি প্ৰয়োজন হৈছে
য'ত পৌৰাণিক নাটৰ বাবে বিখ্যাত যাত্ৰা পাৰ্টীয়ে এতিয়া লাহে লাহে আধুনিক কাহিনী বা নাটককো সন্নিৱিষ্ট কৰি হাজাৰ হাজাৰ মানুহৰ সন্মুখত প্ৰদৰ্শন কৰিবলগীয়া হৈছে। এই সম্পৰ্কে জানিবলৈ যাত্ৰা পাৰ্টীৰ এগৰাকী প্ৰযোজক বিপুল কলিতা আমাৰ লগত উপস্থিত আছিল। মই বিপুল কলিতাৰ সৈতে এই সম্পৰ্কীয় কথা পাতিম। আহক আমি বিপুল কলিতাৰ কাষলৈ যাওঁ। দাস এগৰাকী প্ৰযোজক, এটা যাত্ৰা পাৰ্টীৰ প্ৰযোজক। বিপুল দাস, মই পোনপ্ৰথমে জানিব খুজিছোঁ কিমান তফাত এতিয়া যাত্ৰা পাৰ্টীৰ তাহানিৰ আৰু আজিৰ? যাত্ৰা বুলি ক'লে আচলতে তাহানিৰ আমাৰ বংগৰ পৰা যিটো ধাৰ কৰি অনা যাত্ৰা, সনম ধৰ্ম সেই সময়ৰ যিটো সাংস্কৃতিক কৰ্মী বজনাথ শৰ্মাই তেখেত নলবাৰীত প্ৰথম, আমি জনামতে নলবাৰীত প্ৰথম এই যাত্ৰা আৰম্ভ কৰিছিল। আৰু যিটো ভ্ৰাম্যমান থিয়েটাৰ হ'ল যাত্ৰা পাৰ্টীৰ আচলতে পুত্ৰ। যাত্ৰা পাৰ্টী আচলতে ভ্ৰাম্যমান থিয়েটাৰৰ পিতৃস্বৰূপ। কিন্তু পৰিতাপৰ কথাতে যাত্ৰা আজি ইমান বছৰ যাত্ৰা চলি আছে আৰু এই যাত্ৰা আমাৰ বিশেষকৈ কলকাতাৰ পৰা ধাৰে আনা। আৰু আমি এই যিখন আমি এই প্ৰযোজক হিচাপে মই আছোঁ, আজি 14 বছৰ বিষ্ণুজিৎ সত্যাৰ্থীৰ আমি কেলকাতাত এই নাটক আমি শ্ব' কৰি আহিছোঁ। কিন্তু কথা হ'ল কি, আজি আপুনি DY36 আপুনি আহি যি এই সময় প্ৰগ্ৰেমটো কৰিব হৈছে তাৰ বাবে আপোনাক অনুৰোধ জনাইছোঁ। এইকাৰণে আমাৰ এই যাত্ৰা যিটো আমাৰ বিভিন্ন দুৰ্গা পূজাৰ পৰা বিভিন্ন পূজা পাৰ্বণৰ, দুৰ্গা পূজাই হওক বা লক্ষী পূজাই হওক বা দেৱালীয়ে হওক, ৰাস পূজাই হওক বা মাঘ বিহুৰ যিবিলাক হোম যজ্ঞ হওক বা আপোনাৰ শিৱৰাত্ৰি হওক, দৌল উৎসৱত, এইবিলাকত আমাৰ বা সুঁৱৰ উৎসৱত এই নাটসমূহ মঞ্চস্থ কৰা হয়। কিন্তু পৰিতাপৰ কথা, আজিৰ তাৰিখত এই যাত্ৰা সংস্কৃতিৰ বিষয়ে আমাৰ যিটো চৰকাৰৰ ধ্যান ধাৰণা তেওঁলোকৰ কিন্তু ভাল নহয়। কাৰণ তেওঁলোকে যাত্ৰা কি এতিয়ালৈকে তেওঁলোকৰ কনচেপ্টটো তেওঁলোকে বুজি উঠা নাই। আৰু আজিৰ তাৰিখত এটা কথা বেয়া লাগে, আজি যেনেকৈ আছে আপোনালোকক ধন্যবাদ জনাইছোঁ DY65। এই সাংবাদিক ক্ষেত্ৰখনতো এই যাত্ৰা দলটোৰ কিন্তু প্ৰচাৰ বিশেষ নহয়। তেওঁলোকে ভ্ৰাম্যমান বুলি ক'লে উবুৰি খাই পৰে। মানে ভ্ৰাম্যমান থিয়েটাৰ মানে এনেকুৱা মানে সাংবাদিকবিলাক উবুৰি খাই পৰে বা তেওঁলোকে টক শ্ব' পাতে, বিভিন্ন ধৰণৰ অনুষ্ঠান পাতে, যাত্ৰাক লৈ কিন্তু কোনো অনুষ্ঠান নাপাতে। সেইকাৰণে আপোনালোকক পুনৰবাৰ ধন্যবাদ জনাইছোঁ, যিহেতু আপোনালোকে এই সংকটৰ সময়ত, এই কৰোণা মহামাৰী এই সংকটৰ সময়ত যাত্ৰা দলৰ যিটো দুৰ্ভোগ ভুগিছে, যেনেকৈ ভ্ৰাম্যমান থিয়েটাৰে যোৱা 20 মাৰ্চত নাট সামৰিছে, ঠিক আমি যাত্ৰাবিলাকো 2 মাহ আগতে আমি নাট সামৰিছোঁ। গতিকে আমাৰ যিটো কষ্ট কৰি আমি এই যাত্ৰা দলবিলাক চলাই আছোঁ, গতিকে আৰু এটা কথা কি, যাত্ৰাত মেক্সিমাম প্ৰযোজক দুখীয়া আৰু শিল্পীসকলো দুখীয়া। আৰু এই দুখীয়া শিল্পীসকলক লৈ পেলাই আমি যাত্ৰা দলবিলাক গঠন কৰি আছোঁ বা নাট মঞ্চস্থ কৰি আছোঁ। কিন্তু থিয়েটাৰৰ সম্পৰ্কত মানে চৰকাৰৰ যিটো দৃষ্টিভংগী, কিন্তু সেই দৃষ্টিভংগীটো আজিৰ তাৰিখত যাত্ৰা দলৰ পক্ষে নাই। গতিকে আমি এই ক্ষেত্ৰত চৰকাৰক অনুৰোধ জনাইছোঁ, এই যাত্ৰা দলসমূহক যাতে চৰকাৰে বা যাত্ৰা শিল্পীসকল চৰকাৰে কিবা এটা কৰে তাৰ বাবে অনুৰোধ জনাইছোঁ। প্ৰযোজক বিপুল দাসে যাত্ৰা পাৰ্টী সম্পৰ্কে দীঘলীয়া কিছু কথা আপোনালোকক জনালে, আপোনালোকে শুনিলে। আমি যাত্ৰা পাৰ্টীৰ মাজত আকৌ থাকিম, কিন্তু লোক সংস্কৃতিৰ আন এক সম্পদৰ সন্ধানত এইবাৰ মই আপোনালোকক লৈ যাব খুজিছোঁ মঙলদৈলৈ। মঙলদৈত মোৰ সতীৰ্থ সাংবাদিক দিগন্ত শৰ্মা উপস্থিত আছে। দিগন্ত শৰ্মাই ওজাপালিৰ ওপৰত কিছু কথা ক'ব বিচাৰিছে, কাৰণ লকডাউন ওজাপালি আমাৰ সংস্কৃতিৰ এক মূল আধাৰ, কিন্তু ওজাপালি কি ৰূপত আছে আমি জানো। আহক আমি দিগন্ত শৰ্মাৰ কাষলৈ যাওঁ। দৰং জিলাৰ যি ঐতিহ্য ঢেপাঢুলীয়া, এই ঢেপাঢুলীয়া দলসমূহে ফাগুন মাহৰ পৰা জেঠ মাহৰ পৰ্যন্ত এই 4 মাহ সময় তেওঁলোকে দৰং জিলাৰ বিভিন্ন মাংগলিক অনুষ্ঠানত প্ৰদৰ্শন কৰে। আৰু দৰং জিলাৰ ঐতিহ্য যি দৌল উৎসৱ আছে, দৌল উৎসৱকে ভিতৰ কৰি বিয়া সবাহলৈ তেওঁলোকে আচলতে প্ৰদৰ্শন কৰে। আৰু এই 4 মাহতে তেওঁলোকে বছৰৰ কাৰণে যি সামান্য অৰিহণা তেওঁলোকে সংগ্ৰহ কৰে, তাৰ যোগেদি তেওঁলোকে পোহপাল দি আহিছিলে। কিন্তু লকডাউন ঘোষণা কৰাৰ পিছৰে পৰা তেওঁলোকে সমস্যাৰ সন্মুখীন হৈছে। আমি এই দলটোৰ এগৰাকী সদস্যৰ পৰা পোনপটীয়াভাৱে জানিব বিচাৰিম, যে লকডাউন ঘোষণা কৰাৰ পিছত আপোনালোকে কেনেকুৱা সমস্যাৰ সন্মুখীন হৈছে, চমুকৈ কওকচোন। হয়, লকডাউন হোৱাৰ পৰা আমাৰ মানে চলা বিশেষকৈ অসুবিধা হৈছে। আমি ধৰ এই ঢোল বজাই বা তাল বজাই এনেকৈ মাজে সময়ে অলপ কিবা আৰ্থিক সহায় পাই থাকোঁ। এই আৰ্থিক সহায়টো এইকেইটাই যে
চৈতৰ পৰা আমাৰ এতিয়ালৈ বন্ধই হৈ আছে। সেয়ে আমাক ধৰ আন মানুহৰ ঘৰলৈ হাজিৰা কামৰ কাৰণেও নিবিচাৰে যে শিল্পী বুলি আমাক তেনেকৈ বাছি থৈ দিয়ে। এতিয়া আমাৰ বৰ্তমান চলা ফুৰা মানে সেইটোতো নাইয়ে, কিন্তু আমাক খোৱাৰো বিশেষকৈ বহুত অসুবিধাত পৰিছোঁ আমি। আজি আমাৰ এই ঢেপাঢুলীয়া গঠন হ'ব আজি প্ৰায় 15 বছৰ হ'ল। মোৰ নাম শুক্লেশ্বৰ নাথ। মোৰ বয়স এতিয়া বৰ্তমান 70 বুলি কাষ পাইছেগৈ। মই এনেকৈ ঢেপাঢোল বজাই এনেকৈ আমি বছৰটো বুলি কৈছোঁ, তাতে হয়তো কিবা এমাহ কিবা 10 দিন এনেকৈ বহাটো বেলেগ কথা। আমি এই ঢেপাঢোলৰ উপাৰ্জনী আমি গৃহস্থীখন আমি চলাই আছোঁ। এতিয়া আমি এই ৰন্ধনৰ পৰা আমি মানে নিৰুপায় হৈ গৈছোঁ। এতিয়া বিয়া সভাও নাই, একো দলো নাই। এতিয়া আমি চলিব আমাক বিৰাট অসুবিধা। এতিয়া চৰকাৰৰ ফালৰ পৰা যদি আমাক যদি কিবা সহায় দিলে হয়, আমি বহুত সুখ পালোঁ হয়। ইমান কষ্টকৰ জীৱন যাত্ৰাপাৰ্টি অভিনেতা অভিনেত্ৰীয়ে কৰে, তাতে লকডাউনৰ সময়ত এই কষ্টকৰ জীৱন ভয়াৱহৰ পৰা আৰু ভয়াৱহ হৈ পৰিছে। তেনে এটা পৰিয়াল মই নিজে লগ পাইছিলোঁ। মই লগ পাইছিলোঁ তেনে এটা যাত্ৰাপাৰ্টিৰ স্বত্বাধিকাৰী। মই লগ পাইছিলোঁ এজন কণ্ঠশিল্পীকো, যাত্ৰাপাৰ্টিৰ কণ্ঠশিল্পী। তেওঁলোকৰ ঘৰলৈ মই গৈছিলোঁ। পৰিৱেশ আৰু পৰিস্থিতি দেখি মই বুকুত এক অসহ্য বিষ অনুভৱ কৰিছিলোঁ যে এনেকুৱা পৰিৱেশ আৰু পৰিস্থিতিৰ মাজেদিয়ে যাত্ৰাপাৰ্টিসমূহ চলি থাকে। আহক প্ৰিয় দৰ্শক, সেই ঠাইলৈ আপোনালোকক লৈ যাওঁ, তেওঁলোকৰ সৈতে কথা পতাওঁ আৰু সেই কথাৰ মাজেদি আপোনালোকে বুজি পাব যে যাত্ৰাপাৰ্টিক যদি চৰকাৰে গুৰুত্ব নিদিয়ে, যাত্ৰাপাৰ্টিৰ কাৰণে যদি আমি এটা আন্দোলন আৰম্ভ নকৰোঁ, তেতিয়াহ'লে যাত্ৰাপাৰ্টিৰ লগতে আন সৰু সৰু লোক সংস্কৃতি যি আমাৰ জীৱনৰ অভিন্ন অংগ, এই সকলো সংস্কৃতিৰ কিন্তু এদিন নিঃশেষ হোৱাটো খাটাং। প্ৰিয় দৰ্শক, চাওক সেই ছবি, আৰু সেই ছবিৰ মাজেদি আজিৰ এই সময়ৰ পৰা মই বিদায় লৈছোঁ। এই মুহূৰ্তত মোৰ পিছফালে থকা ঘৰটো আপোনালোকে দেখিছে, এও যাত্ৰাপাৰ্টিৰ এগৰাকী শিল্পীৰ ঘৰ। তাতোকৈ ডাঙৰ কথা, এনে এটা ঘৰ য'ত এতিয়ালৈকে বিদ্যুতৰ ব্যৱস্থা নাই। ছয়গাঁও অঞ্চলৰ ভিতৰলৈ মই সোমাই আহিছোঁ, জ'জ' নামৰ এটুকুৰ ঠাই, আৰু সেই ঠাইৰ এগৰাকী শিল্পীৰ কাষলৈ এই মুহূৰ্তত মই আহিছোঁ। এগৰাকী শিল্পী অৰ্থাৎ যাত্ৰাপাৰ্টিৰ এগৰাকী গায়িকা। তেখেতে গীত পৰিৱেশন কৰে। কিমান বছৰ কৰিলে আপুনি? বৰ্তমান 7 বছৰ হ'ল। 7 বছৰ। এই অঞ্চলটোৰ নাম কি? জজি। 7 বছৰ কৰিলে কি দেখিছে যাত্ৰাপাৰ্টি? কেতিয়াবা দুৰৱস্থ হয়, কেতিয়াবা আৰু ভালৰ ফালেও হেৰি হয়। এতিয়া লকডাউনৰ পিছত কেনেকুৱা? এতিয়াতো আৰু চলাত বহুত অসুবিধাই পাইছোঁ, কাৰণ যিহেতু মোৰ এইটোৱে বৃত্তি। তাৰপাছত আৰু চলাত অসুবিধা ল'ৰা নাই, তেখেতটো ঢুকাইছে। আপুনি শাৰীৰিকভাৱে অকণমান বিশেষ সক্ষম নহয়? হয়। মই ঘৰটো দেখি ভাবিছোঁ যে শিল্পীসকলৰ ঘৰবিলাক এনেকুৱাই হয়, অৱস্থা এনেকুৱাই হয়। আপোনাৰ নিজৰ অভিজ্ঞতা আপুনি বেছি ভালকৈ ক'ব পাৰিব। প্ৰায় তেনেকুৱাই আৰু, যিহেতু কোনো নাই, চলাত বহুতেই অসুবিধা পাইছোঁ।
এয়া হৈছে পলাশবাৰীৰ পৰা আপুনি অকণমান আগবাঢ়ি আহিব লাগিব হয়নে? জজি নামৰ ঠাইটুকুৰ পলাশবাৰী অন্তৰ্গত নহয় জানো? পলাশবাৰীৰ পৰা আপুনি সোমাই আহিব লাগিব কিছু ভিতৰলৈ। তাতে আপুনি জজি নামৰ এটা অঞ্চল পাব। ঘৰটো মই ইতিমধ্যে আপোনালোকক দেখুৱাইছোঁ আৰু এখেতৰ ধন নাই কিন্তু আত্মসন্মান আছে। সাধাৰণতে আমাৰ শিল্পীসকলৰ ক্ষেত্ৰত সেই কথাটোৱে সত্য বুলি প্ৰমাণ হয়। আমাৰ ধন থাকে কিন্তু আত্মসন্মান থাকে আৰু সেইবাবে আমি কেমেৰাৰ সন্মুখত সকলো কথা খুলি ক'ব নোৱাৰোঁ। কিন্তু মই খবৰ লোৱা মতে এখেতৰ দুৰৱস্থাৰ শেষ নাই। এগৰাকী শাৰীৰিকভাৱে বিশেষ সক্ষম এগৰাকী মানুহ, যিটো ঘৰত আছোঁ সেই ঘৰটোত লাইনৰ ব্যৱস্থা নাই, বিদ্যুতৰ ব্যৱস্থা নাই। আজিৰ তাৰিখতো বিদ্যুতৰ ব্যৱস্থা নাই, কিন্তু তেওঁৰ ঘৰটোৰ সন্মুখলৈ ওলালে পকা ৰাস্তা, পকী পথ। ভাবক এজন শিল্পীৰ অৱস্থা। আন এগৰাকী ইয়াত মালিক মোৰ লগত কাষত আপোনালোকে দেখিবলৈ সক্ষম হৈছে। আপোনাৰ নামটো জানিব খুজিম। মোৰ নাম শ্ৰী পূৰ্ণকান্ত ডেকা। পূৰ্ণকান্ত ডেকা, আপোনাৰ যাত্ৰা পাৰ্টিৰ নাম কি? মোৰ যাত্ৰা পাৰ্টিটোৰ নাম হ'ল নাট্যদল যুগান্তৰ। যুগান্তৰ এইবাৰ লকডাউনত চাগে বহুত সমস্যা হৈছে আপোনালোকৰ? হয়, লকডাউনৰ সময়ত আমি যিখিনি পাৰ্টি আমি গাব লাগিছিল সেইমতে আমি পাৰ্টিখিনি গাব নোৱাৰোঁ। তাৰ ফলত আমাৰ বহুতো হাম হৈছে। হাম হোৱাৰ পাছত আমি শিল্পীসকলক হয়তো যিখিনি আমি পাৰ্যমানে পইচা দিব লাগিছিল, লকডাউনৰ কাৰণে আমি সেইখিনি পইচাখিনি তেওঁলোকক দিব পৰা নহ'ল। আৰু তেওঁলোকে আধাতে যেতিয়া আমি মাৰ্চৰ 20 তাৰিখৰ পৰা আমি যাত্ৰা দল বন্ধ হৈ গৈছে, তেতিয়াৰ পৰাই আমি পাৰ্টি বন্ধ হোৱাৰ পাছত আমি একো নাই আৰু শিল্পীখিনি বহুত তাৰমানে দুৰ্ভোগত পৰি গৈছে। যেতিয়া আমাৰ শিল্পীখিনি হয়তো সেইখিনিক লৈয়ে তেওঁলোকে যাত্ৰা দলত চলি থাকে আৰু সেইখিনি পইচা পালে তেওঁলোকে ৰাতি পাৰ্টি গায় আৰু ৰাতিপুৱা তেওঁলোকে বজাৰ চজাৰ কৰি পৰিয়ালটো পোহপালন কৰে। কিন্তু তাৰ ফলত এইখিনি যেতিয়া আমাৰ বন্ধ হৈ গ'ল লকডাউনৰ ফলত 20 মাৰ্চৰ পৰা, তেতিয়াৰ পৰা আমাৰ শিল্পীখিনি মানে অথাই আগৰ পৰাৰ দৰে হৈছে। তেওঁলোকৰ বেলেগ ইনকামো নাই, সেনেকৈ হেৰিও নাই। সেইখিনিক লৈয়ে তেওঁলোকে যাত্ৰা দলত থাকিয়ে হয়তো পৰিয়াল একোটাক পুহিছিল। নিশ্চিতভাৱে আপুনি তেখেতে কৈ থাকোঁতে শুনিছে যাত্ৰা পাৰ্টি গায়ক, অৰ্থাৎ ওজাপালি আমি যেনেকৈ গাওঁ, ইয়াত এটা নিজা সুকীয়া শৈলীৰে তেওঁলোকে শব্দ বাক্য ব্যৱহাৰ কৰে যাত্ৰা পাৰ্টিৰ ক্ষেত্ৰত। যাত্ৰা পাৰ্টি গায় অৰ্থাৎ যাত্ৰা পাৰ্টি কৰিবলৈ যায়, থিয়েটাৰ যেনেকৈ কৰে যাত্ৰা পাৰ্টি কৰে, তাকেই তেওঁ বুজাবলৈ চেষ্টা কৰিছে। এজন গায়ক, তেখেতৰ নাম কি? বাপন ৰাভা। বাপন ৰাভা, তেখেতে যাত্ৰা পাৰ্টিত গীত গায়। কেনেকুৱা যাত্ৰা পাৰ্টি আজিকালি? মই চলি থকালৈকে ভালে পাইছোঁ, কিন্তু এই লকডাউনৰ কাৰণে মানে যিখিনি কৰিব লগা আছিল সেইখিনি কৰিব নোৱাৰিলোঁ। সেইকাৰণে অৰ্থটো অকণমান হেৰি হৈছে পাৱাত। কিমান তোমালোকৰ পইচা কিমান কেনেকৈ পোৱা? পাৰ নাইট 400-500 এনেকৈ। পাৰ নাইট 400-500। আৰু আজিকালি আধুনিক গানবিলাক লগাব লগা হয়, তোমালোকে নিজে গোৱা নে কেছেটত বজোৱা? নিজে গাওঁ। নিজে গোৱা? হয় হয়। আৰু নৃত্য সেইমতে কৰে? কৰে। নৃত্য সেইমতে।